নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, বুদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম কি? আনচাৰ, বুদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম হৈছে অপশ্যন এ ত্ৰিপিটক। কুৱেশ্যন 2, শিলচৰ মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল? আনচাৰ, শিলচৰ মেডিকেল কলেজ অপশ্যন ডি 1968 1968 চনত স্থাপন হৈছিল। কুৱেশ্যন 3, কোনখন ৰাজ্যই বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? আনচাৰ, অপশ্যন ডি মিজোৰামে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে। কুৱেশ্যন 4, চপচৰ কোট কোন জনগোষ্ঠীৰ উৎসৱ? আনচাৰ, চপচৰ কোট হৈছে অপশ্যন ডি মিজোসকলৰ এক উৎসৱ। কুৱেশ্যন 5, ভাৰত সমবেত নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন? আনচাৰ, ভাৰত সমবেত নামৰ গ্ৰন্থখনৰ প্ৰণেতা হৈছে অপশ্যন ডি জৱাহৰলাল নেহৰু। কুৱেশ্যন 6, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? আনচাৰ, অপশ্যন বি সুভাষ চন্দ্ৰ বসু। কুৱেশ্যন 7, দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল? আনচাৰ, দৰং ৰাজবংশাৱলী অপশ্যন চি সূৰ্য্যখৰি দবৈগ্যই ৰচনা কৰিছিল। কুৱেশ্যন 8, আফগানিস্তানৰ ৰাজধানী চহৰ কি? আনচাৰ, আফগানিস্তানৰ ৰাজধানী চহৰ হৈছে অপশ্যন বি কাবুল। কুৱেশ্যন 9, ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আনচাৰ, ৰঙিয়াৰ কৃষক বিদ্ৰোহ অপশ্যন ডি 1893 1893 চনত সংঘটিত হৈছিল। কুৱেশ্যন 10, সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আনচাৰ, সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন অপশ্যন বি দেৰগাঁৱত অনুষ্ঠিত হৈছিল। কুৱেশ্যন 11, লেংপুই বিমানবন্দৰ ক'ত অৱস্থিত? আনচাৰ, লেংপুই বিমানবন্দৰ অপশ্যন এ মিজোৰামত অৱস্থিত। কুৱেশ্যন 12, অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত পাহাৰ শ্ৰেণীটোৰ নাম কি? আনচাৰ, অপশ্যন চি বৰাইল পৰ্বত। কুৱেশ্যন 13, গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? আনচাৰ, অপশ্যন ডি 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। কুৱেশ্যন 14, এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? আনচাৰ, এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে অপশ্যন এ ইউৰাইল পৰ্বতমালাই পৃথক কৰিছে। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? অপশ্যন এ মনুমতী, অপশ্যন বি বনফুল, অপশ্যন চি ইয়াৰুঙ্গম আৰু অপশ্যন ডি লাহৰী। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।